কাইলৈ অসমত উপস্থিত হ'ব ছিংগাপুৰৰ 4 প্ৰবাসী অসমীয়া। এছআইটিৰ জেৰাৰ সন্মুখীন হ'ব 4 প্ৰবাসী অসমীয়াই সহযোগ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে ঘোষণা কৰাৰ পাছতে কিছু সকা আহি পৰিছে। অসমবাসীয়ে বিচাৰিছিল যে আটাইকেইগৰাকী আহক আৰু আটাইকেইগৰাকীয়ে সন্মুখীন হওক এছআইটিৰ জেৰাৰ। আৰু কাইলৈ আহিব তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা আৰু সুস্মিতা গোস্বামী। আটাইকেইগৰাকী আহিব, 4গৰাকীকৈ লোক আহিব। ছিংগাপুৰৰ প্ৰবাসী অসমীয়া আহিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগ আগবঢ়াব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে কাইলৈ 4গৰাকী আহিব আৰু বাকী 6গৰাকী ৰ'ব, আৰু বাকী 6গৰাকীও আহিব লাগিব। আৰু যদিহে নাহে তেন্তে আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক আহিবলৈ বাধ্য কৰোৱা হ'ব। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে অসমবাসীৰ বাবে কিছু সুখবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এখুবকৈ আগবঢ়া পৰিলক্ষিত হৈছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত খৰতকীয়া হ'ব লাগে বুলি সকলোৱে মন্তব্য কৰি আছিল, সকলোৱে বিচাৰিছিল, পৰিয়ালবৰ্গই বিচাৰিছিল। আৰু তাৰ পাছতে কিন্তু দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ফেচবুক লাইভৰ জৰিয়তে উল্লেখ কৰিছে সকলোৱে বিচাৰিছে আগবাঢ়িব লাগে, কিন্তু যিসকল প্ৰবাসী অসমীয়া অহা নাই তেওঁলোকৰ বাবে কিছু লেখেমীয়া হৈছে বুলিও মন্তব্য কৰিছিল। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভত উল্লেখ কৰিছে 4গৰাকীকৈ প্ৰবাসী অসমীয়া উপস্থিত হ'ব কাইলৈৰ দিনটোত। আৰু কাইলৈৰ দিনটোত জেৰাৰ সন্মুখীন হ'ব আটাইকেইগৰাকী, তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা আৰু সুস্মিতা গোস্বামী। 4গৰাকীকৈ ব্যক্তি উপস্থিত হ'ব, প্ৰবাসী অসমীয়া আহি উপস্থিত হ'ব অসমত। আৰু তদন্তৰ যি ক্ষিপ্ৰতাৰে আগবাঢ়িছে সেই তদন্তৰ সহযোগিতা আগবঢ়াব আটাইকেইগৰাকী। আৰু যিকেইগৰাকী 6গৰাকীকৈ ব্যক্তি থাকিব সেই 6গৰাকীকৈ ব্যক্তি আহিবই লাগিব অসমত আৰু সহযোগ কৰিবই লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে এতিয়া হুংকাৰ দিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদিহে নাহে তেন্তে আইনী ব্যৱস্থাৰে তেওঁলোকক অনা হ'ব আৰু তেওঁলোক আহিব লাগিব, নিশ্চিতভাৱে তেওঁলোক আহিব লাগিব। আৰু এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ক্ষিপ্ৰতাৰে আগবাঢ়িছে আৰু ভিছাৰী ৰিপৰ্ট অহাৰ পাছতে বহু সহায় হৈছে বুলি মন্তব্য কৰিছে। আৰু এছআইটিৰ দলে ইতিমধ্যে ক্ষিপ্ৰতাৰে যি আগবঢ়াইছে তেওঁলোকে আৰু আগবাঢ়িবলৈ বহু তথ্য লাভ কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আজি ফেচবুক লাইভৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বহু মন্তব্য কৰিছে আৰু উল্লেখ কৰিছে যে তেওঁক ন্যায় দিয়া হ'ব আৰু সকলোৱে ন্যায় পাব। অসমবাসীয়ে যে বিচাৰি আছিল, পৰিয়ালে যে বিচাৰি আছে আমি জুবিন গাৰ্গক ন্যায় দিবলৈ সক্ষম হ'ম বুলি মন্তব্য কৰিছে। জনাইছো আটাইতকৈ ডাঙৰ খবৰটো কাইলৈ অসমলৈ অহাৰ পূৰ্ণ সম্ভাৱনা। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ছিংগাপুৰৰ 4 প্ৰবাসী অসমীয়া আহিব, তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা আৰু সুস্মিতা গোস্বামী উপস্থিত হ'ব। আৰু চিআইডি কাৰ্যালয়ত চিআইডিয়ে জেৰা অব্যাহত ৰাখিব, এছআইটিৰ দলে জেৰা অব্যাহত ৰাখিব। আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ক্ষিপ্ৰতাৰে আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সহযোগ আগবঢ়াবলৈ 4 প্ৰবাসী অসমীয়া কাইলৈ আহিব আৰু তাৰ সমান্তৰালভাৱে 6 প্ৰবাসী অসমীয়া ৰ'ব আৰু 6 প্ৰবাসী অসমীয়া উপস্থিত হ'বই লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে জুবিন গাৰ্গে ন্যায় পাব, জুবিন গাৰ্গক আমি ন্যায় দিম। CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিছাৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে। আৰু মই ভাবোঁ যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰ আজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম। আমি এতিয়া বহুখিনি কনফিডেণ্ট হৈছোঁ যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমূহ খবৰ আমি জনাব পাৰিম। ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলোঁ। অহাকালি 4জনকৈ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব। অৰ্থাৎ আগত এজন আহি গ'ল, এতিয়া 4জন আহিব, 6জন এতিয়াও বাকী থাকি যাব। মই সেই 6গৰাকী অসমীয়াক আকৌ এবাৰ ক'ম যে অসমৰ হিয়া ৰামথু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেছপন্সিবিলিটি, আইনগত দায়িত্ব, আপোনালোকৰ মৰেল ৰেছপন্সিবিলিটি, আপোনালোকৰ নৈতিক দায়িত্ব আৰু
আপোনালোকে অসমলৈ আহিব লাগিবই। যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ। মই আশা কৰোঁ আপোনালোকে সোনকালে আহক। আপোনালোকৰ ষ্টেটমেণ্টখিনি লোৱাৰ লগে লগে আমি আদালতক